Hello everyone, welcome to Inkit Truth. In our last episode, we explored the Hayagriva Madhava temple. Today in episode 2, we continue our journey through the historic town of Pragjyotispur, the ancient soul of Assam. We bring you to the sacred and mysterious Ashwaklanta temple situated on the banks of the Brahmaputra river in North Guwahati. Let's dive into the rich history, legends and spiritual significance. Good morning everyone, I'm Nikita Chaudhary reporting from the spiritual banks of Brahmaputra in North Guwahati. Behind me lies the divine Ashwaklanta temple. The temple was built by the Ahom king Shiva Singha in 1720. In Assamese, Ashwa means horse and Klanta means tiger. The temple was constructed by using black stone for its intricate sculptures. These sculptures shows the highlights of that era in Assam. ইতিহাসৰ বিষয়ে অলপ জনাব ইয়াৰে মই জনা কিতাপত ৰচন এইখনৰ সংস্কৃত দেৱালয় এই নামটো তাৎপৰ্যটো হ'ল কি ধৰা কাগজত ভগৱানে ভগৱান ঈশ্বৰ আছিল এই যুদ্ধৰ টাইমত পঢ়াবিলাক ইয়াত বিৰণি হৈছিল সেইকাৰণে অশ্বৰী বিৰোধিছিল সেইকাৰণে অষ্টক্ৰান্ত আৰু এটা প্ৰবাদ আছে প্ৰবাদ মতে সেই কয় কাৰ্টৰ নামটো কয় অশ্বক্ৰান্ত হ'ল মানে ভৰাবিলাক আক্ৰান্ত হৈছিল ক্ৰান্ত দুটা নামে আছে এই দুটা নামৰ কত আহিল ঘৰৰ কৰি আনাতে এইটো ইয়াত মানে ভাগৰ লগাৰ কাৰণে ইয়াতে ৰেস্ট হৈছিলে উত্তৰ পৰা ভাগৰ গৈছিলে ইয়াত ৰেস্ট হৈছিলে আৰু এটা প্ৰবাদ আছে আপোনাৰ মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ভগৱান বিষ্ণু দিনে ফুৰাবলৈ আহিছিলে অভিমন্যুৰ বধ আছে আৰু অভিমন্যু থাকিলে অভিমন্যু অৰ্জুন থাকিলে অভিমন্যু বধ নহ'ল যে বুদ্ধি কৰি অৰ্জুনৰ দিনে ফুৰাবলৈ আহিছিল তেতিয়া জীৱন ল'বলৈ যায় এনেকৈ তিনিটা প্ৰবাদ আৰু ইয়াৰ পৰা ইয়াত সেৱা প্ৰদৰ্শিত নহয় সেইকাৰণে এখন পদ হৈ আছে এইখন চিম্পলচি ইয়াত আমাৰ মন্দিৰ হওক বৃন্দ এইবিলাক মানে বৰ্তমান আৰু অলপ কম আহে তথাপিতো আজিকালি আহে আৰু এই মন্দিৰটোৰ ভিতৰত আছে এটা ভগৱান বিষ্ণু অনন্ত হৈছে অনন্ত সংখ্যা এই মূৰ্তিটো আহোমে প্ৰতিষ্ঠা কৰিছে আৰু মন্দিৰটো আহোমে উন্নয়ন কৰিছে আৰু তলত এটা মন্দিৰ আছে তাত আছে ভগৱান বিষ্ণু দ্বিতীয় কাছৰ ৰূপ সেই মূৰ্তিটো প্ৰতিষ্ঠা কৰা নাই নিজে নিজে উদ্ভৱ আঁতৰ অলপ দেখাইছে দেখাতে তাতে এই মন্দিৰটো ঈশ্বৰ ভগৱন্ত যায় এই মন্দিৰটো এই মন্দিৰটোতে কেইবছৰ এই বছৰগুলো আৰু এই মূৰ্তিটো নেপালৰ পৰা আনিছিলে ভগৱান বিশ্ব অনন্ত হৃদয় মূৰ্তিটো যে নেপালৰ পৰা আনিছিলে In the quiet grace of Ashwaklanta temple, where legend meets the river, echoes of its ancient devotion still linger in every stone. These sacred steps have witnessed centuries of prayers, myths and memories, rooted deep in the cultural fabric of Assam. May stories like this urge to explore not just monuments, but the spirit of a civilization that continue to guide us. From the banks of the Brahmaputra, this is Nikita Chaudhary. See you on our next journey.